জনস্বাস্থ্যলৈ তীব্ৰ ভাবুকি পদপথত অবাধে বিক্ৰী খাদ্যৰ নামত অখাদ্য কিন্তু নিয়ন্ত্ৰণ নাই বিভাগীয় কৰ্তৃপক্ষৰ স্ট্ৰীট ফুডৰ খাদ্য বৰ্তমান মুহূৰ্তত সকলোৰে প্ৰিয় হৈ উঠিছে কিন্তু ৰাস্তাৰ আশে-পাশে থকা এই দোকানসমূহৰ খাদ্য আপোনাৰ কিমান স্বাস্থ্যসন্মত অথবা এই খাদ্যবোৰৰ নামত আপুনি খাইছে কি এই মহানগৰীৰ পদপথৰ কাষৰ খাদ্যৰ বিপণী অস্বাস্থ্যকৰ পৰিৱেশত অব্যাহত আছে খাদ্য বস্তুৰ বিক্ৰী কিন্তু দেখিলে লোভ লগা এই খাদ্যবোৰৰ সোৱাদ আপোনাতকৈও পূৰ্বে লয় বিভিন্ন পোক পতংগই আৰু সকলো দেখিও নেদেখাৰ ভাও ধৰি আছে খাদ্য সুৰক্ষা বিভাগে এইজন খাদ্য সুৰক্ষা বিভাগৰ এজন দায়িত্বশীল বিষয়া কিন্তু নামতহে বিষয়া তেওঁ নাজানে বিভাগটোৰ ক'ত কি চলি আছে পদপথ ব্যৱসায় নীতি নিৰ্দেশনা সন্দৰ্ভত জ্ঞাত নহয় এইজন বিষয়া আগতে আমি মাজে মাজে ট্ৰেইনিং দিছোঁ কিন্তু জিএমচিৰ লগত সেইটো আমাৰ এটা সেইটো লাগে এৰিয়া লাগে ষ্ট্ৰীট ফুড ভেণ্ডৰ সেইবিলাকৰ কিন্তু সেইটো এতিয়ালৈকে সেইটো ইয়াৰমাৰ্ক কৰিব পৰা নাই এতিয়া বহুত আনঅৰ্গেনাইজ হৈ আছে অৰ্গেনাইজ হোৱা নাই প্ৰাগ নিউজৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইজন মহাশয়ৰ এনেধৰণৰে এক দায়িত্ব জ্ঞানহীন মন্তব্য জিএমচি ফালৰ পৰা আমি কি একশ্যন লৈছে আমি নাজানো কিন্তু এটা জোন হ'ব লাগে আৰু সেইটো আমি তাৰ জোনত আমি সেইটো চেনিটেশ্যন পাৰ্ট গোটেইখিনি আমি সেইটো কৰিম সেইটো আমি ষ্টাৰ্ট কৰিম যদি সেইটো ইয়াৰমাৰ্ক হয় আনলৈ দায়িত্ব ঠেলি দি এইজন বিষয়াই কেৱল চকীত বহি চৰকাৰী ধনৰ খৰাত কৰাতেই বৰ্তমান খুবেই ব্যস্ত আৰু এতিয়া এনেদৰে চলিছে ৰাজ্য চৰকাৰৰ এটা দায়িত্বপূৰ্ণ বিভাগ বিষয়া কৰ্মচাৰীয়ে গিজাই থকা বিভাগটোৱে মাথো খৰাত কৰি গৈছে চৰকাৰী ধনৰ ফলত এতিয়া মহানগৰবাসীয়ে বিভাগীয় কৰ্তৃপক্ষৰ অকৰ্মণ্যতাৰ বাবে গ্ৰহণ কৰি আহিবলগীয়া হৈছে খাদ্যৰ নামত বিষাক্ত বেমাৰৰ বীজাণুহে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰসন্নৰ সহযোগত পল্লৱী বৰা প্ৰাগ নিউজ